নিম্ন সদনত বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৈতে প্ৰথম শাৰীৰ আসনত বহিল গৌৰৱ গগৈ লোকসভাত প্ৰথম শাৰীৰ আসনত স্থান লাভ কৰাৰ সমানে সমানে দায়িত্ব বাঢ়িল অসমৰ কংগ্ৰেছী সাংসদগৰাকীৰ দ্বিতীয় শাৰীৰ আসনত বহিহে ভাল পোৱা বুলি উল্লেখ কৰি এতিয়া সন্মুখৰ পৰা ৰাজ্যৰ সমস্যা সদনত সঠিকভাৱে উপস্থাপন কৰিব বুলি মন্তব্য গৌৰৱ গগৈৰ প্ৰথম শাৰীৰ চাৰিজন নেতাৰ এগৰাকী হিচাপে প্ৰত্যাহ্বান আৰু দায়িত্ব অধিক বৃদ্ধি পালে বুলি মন্তব্য সাংসদগৰাকীৰ আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত গৌৰৱ গগৈয়ে কি ক'লে শুনক এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে সাংসদ গৌৰৱ গগৈ কংগ্ৰেছ দলৰ ডেপুটি লিডাৰ আৰু এই মুহূৰ্তত মই আপোনালোকক ক'ব খুজিছোঁ যে লোকসভাৰ যি আসন সেই আসনৰ আটাইতকৈ প্ৰথম শাৰীত যিসকল নেতা বহে সেয়া যথেষ্ট এক সন্মানৰ বিষয় বুলি গণ্য কৰা হয় অপজিশ্যনৰ ফালৰ পৰা বিৰোধীৰ ফালৰ পৰা সাংসদ গৌৰৱ গগৈক এইবাৰৰ পৰা দেখা পোৱা যাব লোকসভাৰ যি প্ৰথম শাৰীৰ আসন সেই আসনত য'ত বিৰোধী দলপতি ৰাহুল গান্ধী থাকিব কে চি বেণুগোপাল থাকিব কে সুৰেশ থাকিব আৰু গৌৰৱ গগৈ কংগ্ৰেছৰ ফালৰ পৰা এই চাৰিজন নেতাক দেখা পোৱা যাব মই তেখেতৰ ওচৰলৈ আহিছোঁ অসমৰ পৰা আমি যদি চাওঁ সাম্প্ৰতিক সময়ৰ ৰাজনীতিত আপুনিয়ে একমাত্ৰ সেইজন নেতা যি লোকসভাৰ মজিয়াত প্ৰথম শাৰীৰ আসনত বহাৰ কাৰণে আপুনি যোগ্যতা অৰ্জন কৰিছে বা আপোনাক সেই স্বীকৃতি দিয়া হৈছে এই বিষয়ত আপুনি কি ক'ব চাওক প্ৰথমতে মই আগতে য'ত আছিলোঁ সেইটো বেছি ভাল পাইছিলোঁ মই দ্বিতীয় শাৰীত আছিলোঁ আৰু আমালোকৰ সন্মুখত ৰাহুল ডাঙৰীয়া বহিছিল কিন্তু এইবাৰ কংগ্ৰেছ দলৰ আমাৰ শক্তি বৃদ্ধি হ'ল যাৰ ফলত প্ৰথম শাৰীতে আমি চাৰিটা আসন আমি সক্ষম কৰিলোঁ আৰু যদিও মই বিচৰা নাই মই দ্বিতীয় শাৰীত থাকি বেছি ভাল পাইছিলোঁ তথাপিও দলে মোক নিৰ্দেশ দিলে আৰু নিৰ্দেশ মৰ্মে মই নিজৰ আসন গ্ৰহণ কৰিছোঁ আৰু সঁচাকৈ ক'বলৈ গ'লে অলপ ভয়ে লাগে ইমান মানে আমি যেতিয়া দ্বিতীয় শাৰীত বহোঁ তেতিয়া আমাৰ সন্মুখত ৰাহুল গান্ধী ডাঙৰীয়া থাকে তেওঁ ফ্ৰণ্টত থাকে তেওঁ আমাৰ দলৰ লিডাৰ পিছত থিয় হৈ আমিও সাহস পাওঁ আকৌ আমি যেতিয়া নিজে প্ৰথম শাৰীত বহোঁ আমাৰ সন্মুখত গোটেই বিজেপি দলৰ বাগী মন্ত্ৰীসকল তেওঁলোকে বহি আছে আমাক চাই আছে তৰ্ক বিতৰ্ক কৰিবলৈ প্ৰস্তুত আমাকতো অলপ চিন্তাই লাগে ভয়ে লাগে তথাপিও যি দায়িত্ব মোক দিছে মই দায়িত্বটো গ্ৰহণ কৰিছোঁ আৰু মই যোৱাকালি যেতিয়া সেই আসনত পৰা নিজৰ প্ৰথম বক্তৃতা যেতিয়া দিলোঁ তেতিয়া মই নিজে অনুভৱ কৰিলোঁ যে যেতিয়া আমি নিজৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰোঁ দেশৰ কথাবোৰ ক'বলৈ আৰম্ভ কৰোঁ নিজৰ ৰাজনৈতিক চিন্তাধাৰা আমি ব্যক্ত কৰোঁ তেতিয়া লাহে লাহে সেই ভয়খন নাইকিয়া হৈ যায় আৰু যোৱাকালি যিসকলে দেখিলে যে আমাৰ সন্মুখত বিজেপি বহুত আমাৰ বক্তৃতাত বাধা দিবলৈ চেষ্টা কৰিলে তথাপিও আমি আমাৰ কথাবোৰ আমাৰ ৰাইজৰ কথাবোৰ আমি ব্যক্ত কৰি থাকিলোঁ আৰু সেইটোৱে আমাৰ সাহস যে বা মই নিজে ব্যক্তিগতভাৱে চিন্তা কৰোঁ কি মই যিকোনো কথা সদনৰ ভিতৰত কওঁতে তথ্যভিত্তিত অধ্যয়ন কৰাৰ পিছত আৰু যুক্তিপূৰ্ণ কথাবোৰ হ'ব লাগে আৰু সেই কাৰণে যেতিয়া আমি যুক্তিপূৰ্ণ কথা কওঁ তেতিয়া নিশ্চয় স্বাভাৱিকভাৱে কোনো চিন্তা বা ভয় নাথাকে আৰু আমি দেখা পাইছোঁ আপুনি সদায় সজোৰে উত্তৰ পূবৰ বা ৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰতো খুব সবলভাৱে যুক্তিসমূহ সংসদৰ মজিয়াত আপুনি উত্থাপন কৰে প্ৰথম শাৰীৰ দায়িত্ব আপুনি কৈছে প্ৰত্যাহ্বানো আছে আপুনি কিছু নাৰ্ভাছনেছৰ কথাটোও কৈছে যে নিশ্চয় এইটো সকলোৰে হ'ব কিন্তু কথাটো হ'ল ইয়াৰ আগতে অসমৰ বিষয়সমূহ উত্তৰ পূবৰ বিষয়সমূহ আপুনি দ্বিতীয় শাৰীৰ পৰা বা পিছৰ ফালৰ পৰা উত্থাপন হৈ আহিছিলে সাংসদ সদস্যসকলে কৰিছিলে এতিয়া কিন্তু একেবাৰে প্ৰথম শাৰীৰ পৰা একেবাৰে আগশাৰীৰ পৰা হ'ব চাওক অসমৰ পৰা বিশেষকৈ কংগ্ৰেছ দলৰ সম্পৰ্কে আমাৰ দীৰ্ঘদিনৰ এটা ইতিহাস আছে ফখৰুদ্দিন আহমেদ প্ৰয়াত ফখৰুদ্দিন আহমেদৰ কথা কওক প্ৰয়াত দেৱকান্ত বৰুৱাৰ কথা কওক তো আমাৰ আৰু যদি কংগ্ৰেছৰ বাহিৰে যদি আমি চাওঁ তেতিয়া হেম বৰুৱাৰ কথা কওক তেতিয়া বহুত আমাৰ এটা সদনৰ লগত আৰু আমাৰ পাৰ্লিমেণ্টৰ ইতিহাসত অসমৰ পৰা যথেষ্ট আমাৰ জ্যেষ্ঠসকল ওলাই আহি মই ভাবোঁ আমাক মাৰ্গদৰ্শন দিছে যে কেনেদৰে আমি কেতিয়াও অসমৰ নামৰ ওপৰত দাগ লাগিব নালাগে বা
আমি যেতিয়া এয়া নিজৰ গৌৰৱ কথা গগৈৰ সেই আছুতীয়া সাক্ষাৎকাৰ আমাৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে